হে গাইজ ৱেলকাম টু মাই নিউ ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি হৈছে দুৰ্গা পূজাৰ সপ্তমী আৰু মই আহিছিলোঁ আমাৰ কৈকৰাতে হয়। তো এতিয়াতো মনটো সকলোৰে বেয়া, কিন্তু কি কৰিব, হ'লেও দুৰ্গা মাক আহি সেৱা এটা জনালোঁ। বাকী আৰু এইফালে আমাৰ আছে জুবিন দা। তো জুবিন দা মেইন আৰু একদম ওপৰৰ পৰা পূৰা পানী পৰা ছিষ্টেম কৰি দিছে। তো পানীটো সেউজীয়া কালাৰে, কিন্তু কালাৰটো আপোনালোকে ভালকৈ দেখিবলৈ পোৱা নাই। আৰু এইটো কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন। আৰু এইবাৰ পূজা সকলোতে ঠাণ্ডাই বাৰু, আমাৰ ইয়াতো ঠাণ্ডা, আগৰ দৰে এইবাৰ পূজা হোৱা নাই। আৰু আজি ইয়াত আছিল আধুনিক নৃত্য প্ৰতিযোগিতা, কিন্তু আধুনিক নৃত্য প্ৰতিযোগিতা কেঞ্চেল কৰিলে। জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে আৰু লগতে জুবিন দাৰ পুৰণি তুমি মোৰ মাথো মোৰ চিনেমাখন ৰাইজক দেখুৱাই দিলে। বাকী আৰু চিনেমা শেষ হওঁতে 12টাই বাজিল দিয়ক, চব দেখোন ঠাণ্ডাই হৈ গৈছে। কি খাওঁ তাকে ভাবি আছোঁ। এই পকৰীকে খাওঁ দে, গৰম গৰম পকৰী।